আমি অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে বিৰোধীত থাকিলে বিৰোধিতা কৰে, শাসনলৈ আহিলে পাভলতি মাৰে। বিৰোধীত থাকিলে বিৰোধিতা কৰে, শাসনলৈ আহিলে পাভলতি মাৰে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে বানপানীৰ সমস্যাটো জাতীয় উৎসৱ হিচাপে ঘোষণা কৰিব লাগে। জাতীয় উৎসৱ হিচাপে ঘোষণা কৰিব লাগে। কাৰণ এইটো কাৰণে আমি ক'বলৈ বিচাৰিছোঁ যে যিহেতু ভয়াৱহ ৰূপত যি বানপানীৰ সৃষ্টি হৈছে আপোনালোকে সকলোৱে দেখিছে। এই বানপানীৰ ফলত আমাৰ লখিমপুৰত দেখিছে আপোনালোকে, লখিমপুৰ ধেমাজি মাজুলীত যি পৰিস্থিতি হৈছে যে সাধাৰণ নেপকৰ এটা 405 মেগাৱাট প্ৰকল্পই যিটো হিচাপে পানী এৰাৰ ফলত ঘৰ গৰু মহ মানুহ পৰ্যন্ত উঠি গুচি গ'ল। কিমান দুখ লগা ছবি তাত যিসকলে গৈছে সেইসকলে গম পাব, আৰু যিসকলে নিউজ চাই আছে সেইসকলে গম পাব যে চিঞৰি চিঞৰি কান্দিবলৈ মন যাব তেওঁলোকক দেখিলে। গতিকে সাধাৰণ যেতিয়া 405 মেগাৱাট প্ৰকল্পটোৱে এই ৰূপ ধাৰণ কৰিব পাৰিছে, আপোনালোকে নিজে ভাবক যে NSPC নামনি সোৱণশিৰি প্ৰকল্প যদি কেনেবাকৈ ভাঙিবলৈ হয় কি পৰিস্থিতি হ'ব যে অসমৰ মানচিত্ৰৰ পৰা শেষ হৈ যাব লখিমপুৰ ধেমাজি মাজুলী। আমাৰ আজিও মনত আছে 2014 চনত যেতিয়া ৰাজনাথ সিং ডাঙৰীয়া আহিছিলে। ভাৰত চৰকাৰৰ তেখেত এজন বিজেপিৰ ব্যাগুম নেতা আছিলে, বিজেপিৰ নেতা আছিলে ৰাজনাথ সিং ডাঙৰীয়া। তেতিয়া 2014 চনত তেখেতে অসমলৈ আহিছিলে আৰু কৈছিল অসমবাসী ৰাইজক, লখিমপুৰবাসী ৰাইজক, ধেমাজিবাসী ৰাইজক, মাজুলীবাসী ৰাইজক যে এই প্ৰকল্প আমাৰ যদি চৰকাৰ আহে এই প্ৰকল্প আমি হৈ উঠিবলৈ নিদিওঁ, এইটো ভাঙি পেলোৱা হ'ব, যে এইটো এটা ৰূপ বেলেগ সৃষ্টি কৰিব, এই প্ৰকল্পটোৱে ভয়াৱহ ৰূপ সৃষ্টি কৰিব। গতিকে এই প্ৰকল্প আমি আপোনালোকৰ কাৰণে নাৰাখোঁ। গতিকে এতিয়া ৰাজনাথ সিং ক'ত? সেইখন কেন্দ্ৰীয় বিজেপি চৰকাৰ ক'ত হেৰাল? গতিকে আমি এটাই কথা আমি ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে, তেখেতে বান পৰিস্থিতি বুজ লৈছে, ক্ষতিপূৰণ দিম বুলি কৈছে, তালৈকে একদম অ'কে। কিন্তু বছৰে আমাৰ যেনেকৈ বিহু উৎসৱ হয়, বছৰে যে এইটো বান উৎসৱ হ'ব। তো গতিকে বান উৎসৱ এইটো কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'বলৈ বিচাৰিছোঁ যে এইটো এটা বানপানীৰ যিটো সমস্যা আমাৰ জাতীয় উৎসৱ হিচাপে ঘোষণা কৰি দিব লাগে। কাৰণ এইটো বছৰে হ'ব। যেতিয়ালৈকে ইয়াৰ এটা স্থায়ী সমাধান নোলায়, তেওঁলোকে উলিয়াব নোৱাৰে, এইটো বছৰে হ'ব। আৰু ক্ষতিপূৰণৰ নামত কি দিব? আজি ডাঙৰ ঘৰ দুৱাৰ ভাঙি গৰু ছাগলী মহ, আজি স্কুলৰ স্কুল বেগ মাৰ্কশ্বিট চব ডকুমেণ্ট শেষ হৈ গ'ল। চিঞৰি কণ ছাত্ৰ ছাত্ৰীসকলে কান্দিছে। গতিকে অকণমান বুজিবলৈ চেষ্টা কৰিলে এই বিজেপি চৰকাৰক ভাল লাগিব। আমাৰ আহ্বান অসমীয়া যুৱ মঞ্চৰ যে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই কথা ক'ব বিচাৰিছোঁ যে আজি যেনেকৈ ভাৰত চৰকাৰে যেনেকৈ ক'বলৈ বিচাৰে তেল আমাৰ, চাহপাত আমাৰ, খৈনী আমাৰ, সকলোটো ভাৰত চৰকাৰে কিয় ক'ব পৰা নাই যে অসমৰ বান সমস্যাটো যে ভাৰত চৰকাৰৰ সমস্যা বা আমাৰ সমস্যা? যে কিয় স্বীকৃতি দিব পৰা নাই যে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা? আমি চিঞৰি কিমান চিঞৰিম আমি? অসমৰ জনগণে আজি লখিমপুৰবাসী, মাজুলীবাসী য'ত পানী হয়, য'ত বানপানী অঞ্চল, কিমান চিঞৰিব যে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। অকণমান যদি আপোনালোকৰ মনত সঁচাকৈ অসমবাসী ৰাইজৰ কাৰণে বা অসমবাসীক ভাল পায়, তেতিয়াহ'লে আপোনালোকে এই বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব বাবে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, আমি প্ৰধানমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ।